আজিৰ ভিডিঅ'টো হৈছে যেন এক কাহিনী আৰু সেই কাহিনীৰ চৰিত্ৰবিলাক হৈছে আমিবোৰ এটা প্ৰাকৃতিক সেউজীয়া পৰিৱেশৰ মাজেৰে আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে এখন ধুনীয়া গাঁৱলৈ বুলি গাঁওখনৰ নামটো মই ভালকৈ নাজানো কিন্তু মই জনাত এই ঠাইডোখৰক চাংমাই গাঁও বুলিয়ে কোৱা হয় আৰু ইয়াতে আছে সমীৰহাটৰ ঘৰখনলৈ এইবাৰে প্ৰথম আহিছো আৰু ইয়াৰ মানুহখিনিও আমাৰ কাৰণে একেবাৰেই নতুন আমাৰ জীৱনত খুব কম এনেকুৱা মানুহৰ ঘৰ থাকে যলৈ গলে সময়বোৰ ইমান সোনকালে পাৰ হৈ যোৱাৰ নিচিনা লাগে সমীৰে এইবাৰ মেট্ৰিক পৰীক্ষাত খুব ধুনীয়াকৈ উত্তীৰ্ণ হৈছে আৰু সি আচলতে ৰিজাল্ট দিয়াৰ বহুত আগৰে পৰা তাহাঁতৰ ঘৰলৈ মাতি আছিল আৰু তাৰ পৰা মই কিতাপ দুখন লৈছিলোঁ যেতিয়া কিতাপ কেইখন ঘূৰাই দি পঠিওৱাৰ কথা কওঁ সি প্ৰায়ে কয় যে তুমি আমাৰ ঘৰলৈ আহিব লাগিব তাহাঁতৰ গাঁৱৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া ন ইমান কম বয়সৰ পৰাই স্বাৱলম্বী ল'ৰাটো মেকআপ কৰাৰ পৰা ভাল নচাৰ পৰা আৰু বিভিন্ন প্ৰতিভাৰ অধিকাৰী কেতিয়াবা কিছুমান কথা একেবাৰে কাহিনী যেনেই লাগে বাৰে বাৰে আপোনালোকক ধন্যবাদ দিবলৈ মন যায় আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ কাৰণে মই ইমান ধুনীয়া ধুনীয়া পৰিয়ালৰ মানুহবিলাকক লগ পাইছো হি জানেনে মোৰ ভিডিঅ' ইউটিউবত মেগী চেলেঞ্জ দিয়াৰ দিনাৰ পৰাই চাইছে তেতিয়া বোলে তাৰ হোৱাটছএপো নাছিল ইয়ালৈ আহি আমি পোৱা খুৰীবাহঁতৰ মৰমবিলাকৰ কথানো কি কওঁ কেতিয়াবা নিজৰ আপোন মানুহৰ পৰাও চাগে ইমান মৰম নাপাম যিমান এই ঘৰখনলৈ আহি পাইছো যেতিয়াই খুৰীয়ে সেই পুৰণা দিনৰ এলবামবোৰ উলিয়াই নিজৰ সেই পুৰণা দিনৰ স্মৃতিবোৰ ৰোমন্থন কৰি আছিল তেতিয়া ফিল হৈছিল যে এই বস্তুবিলাকে কিন্তু আমাক কেতিয়াবা খুব আমোদ দিয়ে আমি যে এই সময়কণ জীয়াই আছো ভৱিষ্যতলৈ যেতিয়া সেই বস্তুবোৰ চাম তেতিয়া হয়তো আমিও নষ্টালজিয়া ফিল কৰিম কেতিয়াবা মানুহৰ সৰু সৰু কথাই আমাৰ মনক চুই যায় মই হয়তো দুই এটা ভিডিঅ'ৰ আগতে কৈছিলোঁ যে মই হাঁহৰ মাংস খাই ভাল পাওঁ আৰু সি চাওকচোন ঘৰৰ হাঁহ মাৰি স্পেচিয়েলি আমাৰ কাৰণে বনাই এই ঘৰখনৰ পৰা পোৱা নিস্বাৰ্থ মৰমবিলাক কেতিয়াও পাহৰিব নোৱাৰো এতিয়া আমি ক'ব পাৰিম যে আমাৰো ইয়াত এখন নিজৰ আপোন মানুহৰ ঘৰ আছে Tusan lo lo? Sekali sama. Abi biar aku sama ni. Kau makan. Bah makan pun kau ikan di sini. Oh, iman deh, makan. Ada ke kau? Bangala tu. Hari ni. Gimana ni dia? Thank you. Bye bye. Kau ni pada? Apa?